সোণোৱাল কছাৰীসকলৰ ধৰ্মীয় জীৱন লোকবিশ্বাসৰ ওপৰত আধাৰিত। সোণোৱাল কছাৰীসকলে খিং বাইথ পূজা আদিম কালৰে পৰা পালন কৰি আহিছে। ধৰ্মীয় ৰীতি নীতি সামাজিক পৰম্পৰা আদিয়ে বাইথ পূজাৰ গুৰুত্ব আৰু মহত্বক আৰু অধিক উচ্চ আসন প্ৰদান কৰিছে। সোণোৱাল কছাৰীসকলে শিৱক খিং ৰজা বুলি সম্বোধন কৰে। পুৰুষ আৰু প্ৰকৃতিৰ যৌথ শক্তিৰ প্ৰতীক ৰূপে মূল মন্দিৰৰ মূল খুঁটাৰ গুৰিত পুৰুষ আৰু প্ৰকৃতিত দুটা চাৰিমুখীয়া চাকি সংলগ্ন কৰি পূজাৰ বাবে দুখন শালত যুটীয়া পূজাভাগ দিয়া হয় আৰু মূল যৌথ পুৰুষ শালত আগবঢ়োৱা সেৱাভাগক বাইথ বুলি কোৱা হয়। বাইথ হৈছে পঞ্চভৌতিক কৰ্ম। মূল পূজা আগবঢ়োৱাজনক ৰাজগুৰু উপাধিৰে সম্বোধন কৰা হয়। সোণোৱাল কছাৰী সমাজত খিং বাইথ পূজাৰ উপৰিও বাঘাদেউ পূজা, জাতিগিৰি পূজা, গজাই পূজা, স্বৰ্গদেউ পূজা, জলখাই পূজা, কোলা চামন পূজা, ৰঙা চামন পূজা, বৰ চামন পূজা, ক্ষত্ৰিয় পূজা, চীনা ভঙা পূজা, গো কালিকা পূজা, বুঢ়াবুঢ়ী পূজা, বলিয়া বাবা পূজা, কেঁচাই খেতি পূজা ইত্যাদি বিভিন্ন ধৰণৰ আধ্যাত্মিক পৰম্পৰা এই সমাজখনত আজিৰ তাৰিখত বৰ্তি আছে। আমি জানো যে সংস্কৃতিয়ে সমাজ গঢ়ে। দুষ্কৃতিৰ সৈতে সংস্কৃতিৰ যুঁজখন অনাদি কালৰ পৰাই চলি আছে। এই যুঁজত সদায় সংস্কৃতিৰ জয় হয়। সত্যম শিৱম সুন্দৰম। সত্য, শিৱ আৰু সুন্দৰৰ আৰাধনাই হৈছে সংস্কৃতিৰ মূল উদ্দেশ্য। এটা জাতি বা জনগোষ্ঠীৰ লোকসকলে জন্মৰ পৰা মৃত্যুলৈকে আচৰণ কৰা বা পালন কৰা লোকাচাৰ, জীৱন ধাৰণৰ প্ৰণালী, খাদ্যাভাস, সাজপাৰ, ঘৰ দুৱাৰ ইত্যাদি হৈছে সংস্কৃতি। সংস্কৃতি কেৱল নৃত্য বা গীততে সীমাবদ্ধ হৈ নাথাকে। সংস্কৃতি আমাৰ লোকাচাৰত জড়িত হৈ থাকে। সংস্কৃতি আমাৰ জীৱন ধাৰণৰ প্ৰণালীত জড়িত হৈ থাকে। সংস্কৃতি আমাৰ খাদ্যাভাসৰ লগত জড়িত হৈ থাকে, সাজপাৰৰ লগত জড়িত হৈ থাকে। ঘৰ দুৱাৰৰ পৰা আৰম্ভ কৰি ব্যৱহাৰ পাতিলৈকে আচাৰ আচৰণে হৈছে এটা সংস্কৃতিৰ বিভিন্ন উপাদান। আৰু এইসমূহ একত্ৰিত কৰিলেহে এটা জাতিৰ স্বকীয় সংস্কৃতি উদ্ভাসিত হৈ উঠে। গতিকে বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা, ধৰ্মৰ লোকৰ মিলনভূমি আমাৰ অসম। প্ৰতিটো জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত অথবা পৃথক ধৰণে বিভিন্ন উৎসৱ ইত্যাদিসমূহ উদযাপন কৰে। আৰু এই উৎসৱসমূহৰ জৰিয়তেই আমি আমাৰ কৃষ্টি সংস্কৃতিক তুলি ধৰাৰ লগতে এই অলপ আগতে যিখিনি কথা মই উনুকিয়াই যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ যে আমাৰ সংস্কৃতিৰ যি আমাৰ ধাৰণা, সেই ধাৰণাৰে আমাৰ নিজৰ পৰিচয় স্বকীয় বৈশিষ্ট্য আমি যে উজ্বলাই দিয়াৰ প্ৰয়াস কৰোঁ, মই ভাবোঁ এই উৎসৱ পাৰ্বণসমূহ হৈছে আমাৰ এই সংস্কৃতিৰ অন্যতম তুলি ধৰাৰ একোটা আধাৰ। আৰু এই খিং বাইথ পূজা আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ জনজীৱনৰ এক অভিন্ন অংগ। আৰু সেইকাৰণে আমি এই পূজাৰ জৰিয়তে ভগৱান শিৱক পৰম আৰাধ্য হিচাপে আমি জ্ঞান কৰি আমি তেওঁৰ প্ৰতি পূজা আগবঢ়াওঁ। ওম ৰাজা খিং দেৱতা খিং ৰাজা ধৰণী। অৰ্থাৎ এই গজাই গুৰু ঢাকনি বুলি নেদেখাজনৰ পৰা আশীৰ্বাদ বিচৰাটো এটা পুৰাতন পৰম্পৰা। জনগোষ্ঠী মতে, জনবিশ্বাস মতে এই পূজাৰ জৰিয়তে জনগোষ্ঠীটোৰ আৰাধ্য দেৱতাগৰাকী সন্তুষ্ট হয় আৰু সমগ্ৰ সমাজখনক অপায় অমংগলৰ পৰা
পৰিত্ৰাণ কৰাৰ বাবে আশীষ প্ৰদান কৰে। কৃষিজীৱী গ্ৰাম্যাঞ্চলত বসবাস কৰা জনগোষ্ঠীটোৰ জনসাধাৰণে সামাজিক অৰ্থনৈতিক দিশৰ সৰ্বাংগীন কামনা কৰি এই ইষ্ট দেৱতাক প্ৰাৰ্থনা জনোৱাৰ এই পৰম্পৰাই আমাৰ ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ মাজৰ বিভিন্ন সাদৃশ্যক প্ৰতিফলিত কৰে। ইতিমধ্যে জিতেন বৰা ডাঙৰীয়াই তেখেতৰ বক্তব্যত তেওঁ কৈছে যে আমাৰ এই বাইথ পূজা কেৱল মাত্ৰ আমাৰ এই জনগোষ্ঠীটোৰ ৰাইজৰ মংগল কামনাৰে নহয়, বৰঞ্চ চাৰিমুঠি জীৱৰ মংগল কামনাৰে এই পূজাভাগ কৰা হয়, য'ত প্ৰকৃতি জড়িত হৈ আছে। মানুহৰ উপৰিও বিভিন্ন চৰাই চিৰিকটিৰ পৰা বন্য জীৱ জন্তু সকলোবিলাক আমাৰ এই পূজাৰ জৰিয়তে আমি সকলোৰে মংগল আমি কামনা কৰোঁ। কাৰণ আমি সকলোৱে জানো যে প্ৰকৃতি থাকিলেহে মানুহ থাকিব, আৰু আমি মানুহবিলাক প্ৰকৃতিৰ জৰিয়তে লালিত পালিত হৈ আহিছোঁ। আৰু সেইকাৰণে আমি যদি চাওঁ সকলো জাতি জনগোষ্ঠীৰ যিসমূহ উৎসৱ পাৰ্বণ আছে, বিশেষভাৱে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ সকলোবিলাক উৎসৱ পাৰ্বণ প্ৰকৃতিৰ লগত সম্পৰ্কিত। ই আধ্যাত্মিকভাৱে হওক, ই সাংস্কৃতিকভাৱে হওক, ই সামাজিকভাৱে হওক বা অন্যান্য ধৰণেৰে হওক, আমি প্ৰকৃতিখনক সুসংগবদ্ধ কৰি ৰাখি আমি আমাৰ পূজা পাৰ্বণসমূহ, পৰম্পৰাসমূহ, ৰীতি নীতিসমূহ, কৃষ্টি সংস্কৃতিসমূহ যেন তেতিয়াৰ পৰাই প্ৰৱৰ্তন হৈ আহিছে। গতিকে আগন্তুক দিনতো আমি আমাৰ এই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে সমান্তৰালভাৱে আমাৰ এই আধ্যাত্মিকতাৰ লগত জড়িত হৈ থকা যিটো মূল বিষয়, সেই মূল বিষয়টোকো যাতে আমি তুলি ধৰাৰ প্ৰয়াস কৰোঁ। কাৰণ সময় বাগৰিছে, দিন বাগৰিছে, সময়ৰ লগে লগে আমিও আগবাঢ়ি যাব লাগিব। আগৰ দিন এতিয়াৰ দিন, আগৰ দিনৰ চিন্তা এতিয়াৰ দিনৰ চিন্তা পৰিৱৰ্তন হৈছে। সেইকাৰণে তাৰ লগে লগে আমিও আমাৰ মন মগজুৰ চিন্তাবিলাক আমি পৰিৱৰ্তন কৰি আগুৱাই যাব লাগিব। কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, এতিয়া ছেমি কণ্ডাক্টৰ আহিছে, এতিয়া ইলেক্ট্ৰনিক্স আহিছে, এতিয়া কমিউনিকেশ্যন বাঢ়িছে। আগতে কেৱল আমি যদি যোগাযোগৰ মাধ্যম হিচাপে ভাবোঁ, কেৱল বাট পথকে আমি ভাবিছিলোঁ, কিন্তু এতিয়া এই যোগাযোগৰ মাধ্যমসমূহ বদলি হৈছে। ৰাস্তা হৈছে ৰোডৱেজ বুলি কয়, ৰেল হৈছে ৰেলৱেজ বুলি কয়, পানীৰে এতিয়া সংযোগ ব্যৱস্থা হৈছে ৱাটাৰৱেজ বুলি কয়, ওপৰেদি আকাশ মাৰ্গেদি আজি সংযোগ ব্যৱস্থা হৈছে এয়াৰৱেজ বুলি কয়। আমি নেদেখা মাধ্যমেৰে আজি সংযোগ স্থাপন হৈছে ই কানেক্টিভিটি বুলি কয়। গতিকে এই সংযোগ ব্যৱস্থাৰ আধাৰত আমাৰ সমাজ এতিয়া আগন্তুক দিনত আগুৱাই যাব, আৰু তাৰ কাৰণে আমি অসমেও আগভাগ লৈছোঁ। আমাৰ সংস্কৃতি শক্তিশালী, আমাৰ পৰম্পৰা শক্তিশালী, আমাৰ ৰীতি নীতি শক্তিশালী, এইডোখৰলৈকে ঠিকেই আছে, এইখিনি আমি আগুৱাই লৈ যাম। কিন্তু নেক্সট জেনেৰেশ্যন, হোৱাট ইজ নেক্সট, ইয়াৰ পিছৰ ষ্টেপ কি হ'ব, ডেট ইজ দ্য চেলেঞ্জ। ইয়াৰ নেক্সট ষ্টেপ কি হ'ব, ডেট ইজ দ্য চেলেঞ্জ। আৰু সেই চেলেঞ্জৰ কাৰণে আমাৰ চৰকাৰে আজি সুচিন্তিতভাৱে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে আজি বাট বুলিবৰ কাৰণে প্ৰয়াস কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতে বাট বুলিবৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকে হয়তো যদি খা খবৰ ৰাখিছে, মই ভাবোঁ সকলোৱে ৰাখিছে, যে আজি কেইদিনমানৰ আগত অসমত এখন ডাঙৰ সন্মিলন আমি আয়োজন কৰিছিলোঁ। সেই সন্মিলনখনৰ নাম আছিল এডভান্টেজ আছাম 2.0। আৰু তাৰ এদিন আগত অসমত বসবাস কৰা অন্যতম এটা শক্তিশালী জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ এটা সংস্কৃতি ঝুমুৰক আমি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ ঝুমুৰ বিনন্দিনী নামৰ অনুষ্ঠানৰ জৰিয়তে। মই আপোনালোকক কৈ ভাল পাম, আপোনালোকৰ আশীৰ্বাদেৰে এই বিধানসভাৰ মজিয়ালৈ দুবাৰকৈ মোক আপোনালোকে আশীৰ্বাদ দি পঠিয়াইছে। আৰু এতিয়া মন্ত্ৰীসভাত দুটা গুৰুত্বপূৰ্ণ বিভাগ চাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে। এটা হ'ল সংস্কৃতি আৰু এটা উদ্যোগ। আৰু এই যি 24, 25, 26 এই তিনিটা দিনত যি সংস্কৃতি আৰু উদ্যোগ একেলগে হৈছিল, সৌভাগ্যক্ৰমে মন্ত্ৰী দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে মই চোৱা চিতা কৰাৰ সুযোগ লাভ কৰিছিলোঁ।
ঝুমুৰ আপোনালোকে চালে তাৰ সমান্তৰালভাৱে এডভান্টেজ আছাম আগন্তুক দিনত অসমত ঔদ্যোগিক এটা বাতাবৰণ, অসমত আৰ্থসামাজিক ভেটি সুদৃঢ়কৰণ, অসমত তাৰ জৰিয়তে আমি যে আজি ৰীতি নীতি কৃষ্টি সংস্কৃতি আজি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, এই মঞ্চত আমাৰ পৰম্পৰাক তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। অকল আমাৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব, আমাৰ পৰিচয় দেশ বিদেশলৈ যাব লাগিব আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি অসমত সেইকাৰণে আজি আমাৰ চৰকাৰে ইণ্ডিজিনিয়াছ ফেথ এণ্ড কালচাৰ বুলি এটা ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে, য'ত আমাৰ সংস্কৃতিৰ ৰীতি নীতিসমূহক আমি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিম। আপোনালোকে যদি আজি এটা ডেৰটা বছৰ আগৰ পৰা যদি অলপ মন কৰে, তেতিয়া দেখিব এই চৰকাৰখনে অতি আন্তৰিকতাৰে অসমক বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে। 2023 চনত বিহু বিনন্দীয়া অনুষ্ঠানৰ জৰিয়তে বিহু সমগ্ৰ অসমত বসবাস কৰা সকলোৰে জাতীয় উৎসৱ বাপতি সাহোন আমি নিজৰ নিজৰ কৃষ্টি সংস্কৃতি পালন কৰাৰ লগতে বিহুক আমি সকলোৱে ঐক্যবদ্ধভাৱে পালন কৰোঁ আৰু সেই বিহু আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ জৰিয়তে পৃথিৱীত এটা বাৰ্তা দিয়াৰ প্ৰয়াস কৰিলোঁ যে আমাৰ বিহুত আমাৰ মহিলাসকলে, আমাৰ নাচনীসকলে পৰিধান কৰা মুগাৰ মেখেলাখন কেনেকুৱা, ৰিহাখন কেনেকুৱা, ঢোলটো কেনেকুৱা, তালযোৰ কেনেকুৱা, পেঁপাটো কেনেকুৱা, গগনাখন কেনেকুৱা, সুতুলিটো কেনেকুৱা, গামখাৰু কেনেকুৱা, কেৰুমণি থুৰীয়া কেনেকুৱা, পৃথিৱীয়ে দেখিলে। ঝুমুৰৰ জৰিয়তে সুন্দৰ বিশ্বৰজীৰ সমগ্ৰ অসমখনক কেৱল ঝুমুৰ বুলি নহয়, এই ঝুমুৰৰ ইতিহাস 200 বছৰীয়া ইতিহাস। অসমত এই ঝুমুৰ আৰম্ভ হৈছিল তেতিয়া যেতিয়া ব্ৰিটিছে অসমত চাহ খেতি আৰম্ভ কৰিছিল 1823 চনত, 24 চনত চাহ খেতি আৰম্ভ হৈছিল আৰু সেই লিগেচি তেতিয়াৰ পৰা অসমত আৰম্ভ হৈছে আৰু অসমৰ অৰ্থনৈতিক ব্যৱস্থা চাহ উৎপাদনৰ জৰিয়তে বিশ্বব্যাপী আজি আমি প্ৰসাৰিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মই ভাবোঁ ইয়াত উপস্থিত থকা সকলোৱে চাহৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে। উজনি অসমৰ অৰ্থনীতি বুলি ক'লে, গ্ৰাম্য অৰ্থনীতি বুলি ক'লে আমি চাহকে বুজোঁ। গতিকে এই ঝুমুৰৰ উপস্থাপনৰ জৰিয়তে অসমৰ চাহকো বিশ্ব বজাৰত তুলি ধৰাৰ এটা আমি প্ৰয়াস কৰিছিলোঁ যোৱা 24 তাৰিখৰ দিনা। পৰৱৰ্তী সময়ত 25 তাৰিখ 26 তাৰিখে গম পাইছে আমি ইয়াত বস্ত্ৰ সম্ভাৰকো তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ। আজি আমি সকলোৱে সোণোৱালী গামোচা আমি পিন্ধি আছোঁ। এই সোণোৱালী গামোচাখনকো অৰ্থনৈতিকভাৱে ভেলু এডিশ্যন কৰি ইন'ভেটিভ আইডিয়াৰে আমি কেনেকৈ বিশ্ব বজাৰলৈ নিব পাৰোঁ, তাৰ কাৰণে নতুন চিন্তাৰে আমি আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগিব। ইয়াতে আমাক এটা চাহপাতৰ পেকেট দিছে। এই চাহপাতৰ পেকেটটো মই দিওঁতে সুধিছোঁ যে এইটো চাহটো কছাৰী চাহ নেকি? এতিয়া হাঁহি হাঁহি মই সুধিছোঁ, এতিয়া ইজনে কৈছে কছাৰী চাহ নহয়, কিন্তু কছাৰী মানুহে বনোৱা চাহ। কৈছে যে মই সুধিছোঁ ধেমালি বোলে কছাৰী চাহ নেকি, সোণোৱাল কছাৰী ৰাইজৰ বোলে নহয়, বোলে কছাৰী মানুহে বনোৱা চাহ। ঠিক আছে, দিছ ইজ দ্য ইন'ভেটিভ আইডিয়া, দিছ ইজ দ্য পেকেজিং। এই পেকেজিং কৰিলেই বজাৰত বিক্ৰী হ'ব। গতিকে আমাৰ সমাজখনকো পেকেজিং কৰিব লাগিব, ব্ৰেণ্ডিং কৰিব লাগিব, ভেলু এডিশ্যন কৰিব লাগিব, প্ৰমোশ্যন কৰিব লাগিব আৰু তেতিয়াহে আমি লোকচক্ষুৰ দৃষ্টিত আমি ধৰা পৰিম, দেখি পাব। আৰু সেইকাৰণে আজি আমাৰ চৰকাৰে এই বাইথ পূজা, এই ডাঙৰ এখন মহামঞ্চ আমি আয়োজন কৰিছোঁ, যাতে সোণোৱাল কছাৰী সমাজৰ কথা দেশে বিদেশে বিয়পি পৰক। সেইকাৰণে এনেধৰণে আমি আয়োজন কৰিছোঁ। গতিকে মই আমাৰ কেৱল সোণোৱাল কছাৰী সমাজৰ ব্যক্তিসকলক বুলিয়ে নহয়, আমাৰ সকলোৰে দায়বদ্ধতা আছে যে আমাৰ কৃষ্টি সংস্কৃতিৰ ৰীতিসমূহ, নীতিসমূহ, পৰম্পৰাসমূহ অক্ষুণ্ণ ৰাখি যাতে ভক্তি ভাৱনাৰে আধ্যাত্মিকতা পালন কৰাৰ লগতে আমাৰ অন্যান্য যিসমূহ সম্পদ আছে, এই সম্পদসমূহকো আমি যদি নতুন চিন্তাৰে, নতুন থট প্ৰচেছৰে, নতুন উপস্থাপনেৰে আমি বিশ্ব বজাৰত আমি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰোঁ, তেতিয়া দেখিম আমাৰ হিউমেন ৰিচোৰ্চ মানে আমি যাৰ ওপৰত ভৰসা কৰোঁ, আমি যাক লৈ আশা দেখোঁ, আমাৰ সতি সংগতিসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকেও এখন নতুন প্লেটফৰ্ম পাব, তেওঁলোকৰ পৰিচয় সুকীয়াভাৱে আগুৱাই যাব। এই বস্তুবিলাক লাহে লাহে এটা
ষ্টেপ 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 আমি আগুৱাই গৈ এখন শক্তিশালী সমাজৰ ভেটি আগন্তুক দিনত মই ভাবোঁ আধাৰ নিৰ্মাণ কৰিব পাৰিম।